অসম চৰকাৰে 2025 আৰু 26 চনৰ ভিতৰতেই কেইবাটাও নতুন আঁচনি মুকলি কৰিব। এই আঁচনি কোনে পাব, কিমান টকা পাব, কেতিয়া দিয়া হ'ব, সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, খুব গুৰুত্বপূৰ্ণ এটা ভিডিঅ' আৰু এটা সৰু ৰিকুৱেষ্ট আপোনালোকক কৰিম, ভিডিঅ'টোত এটা লাইক কৰি দিব, কাৰণ এটা লাইক কৰিলে মই আনন্দিত হওঁ। সেইকাৰণে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় এইটো চেনেলত পাই থাকিব। প্ৰথম আঁচনিটো আহিছে মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিসকলে নেকি 2026 চনত মেট্ৰিক পৰীক্ষা দিব। সেইসকলক চৰকাৰে 300কৈ টকা মাহিলী দিব বুলি চৰকাৰে ঘোষণা কৰিছে। এই টকা কেতিয়া পাবা, তোমালোকৰ কি কৰিব লাগিব, সবিশেষ জানিবলৈ হ'লে তোমালোকে স্কুলৰ প্ৰিন্সিপালৰ সৈতে যোগাযোগ কৰিলেই হ'ল, বা প্ৰিন্সিপালে তোমালোকক জনাব যে কেতিয়াৰ পৰা এই টকা তোমালোকে পাবা বা কি ফৰ্ম তোমালোকৰ ফিল আপ কৰিব লাগিব। স্কুলৰ তৰফৰ পৰা তোমালোকক জনোৱা হ'ব। মুঠৰ ওপৰত তোমালোকক মাহিলী চৰকাৰে 300কৈ টকা দিবলৈ আৰম্ভ কৰিছোঁ। পৰৱৰ্তী আঁচনিৰ খবৰটো হ'ল অৰুণোদয় আঁচনিক লৈ আহিছে, আৰু অৰুণোদয় আঁচনি ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা চৰকাৰে দিব বুলি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীতো ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা মহিলাসকলে পাব। এই আঁচনি পাবলৈ হ'লে আপোনাৰ তাত ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনিৰ কাৰণে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব। এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকে হয়তো বহুতেই জানে, তেওঁ কৈছিল যে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকে নিশ্চয় অৰুণোদয় আঁচনি পাব। গতিকে আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ টকা আপোনালোকে নিশ্চয় পাব। পৰৱৰ্তী আঁচনিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে আহিছে। নিযুত মইনা আঁচনি আপোনালোকে অক্টোবৰৰ পৰা পাব। যিসকলে নেকি কলেজত পঢ়ি আছে সেইসকলে অক্টোবৰৰ পৰা নিযুত মইনা আঁচনিৰ টকা পাব। আৰু নিযুত মইনা আঁচনিৰ টকাৰ কাৰণে আপোনালোকৰ ফৰ্ম আহিব, সেই ফৰ্ম ফিল আপ কৰিব লাগিব, বা যদি ইতিমধ্যে আপোনালোকৰ ফৰ্ম আহি গৈছে তেনেহ'লে ফৰ্ম ফিল আপ কৰি আপোনালোকে কলেজতে জমা দিব লাগিব। এইসমূহ কাম আপোনালোকৰ কলেজতে কৰিব লাগিব। অনলাইনৰ জৰিয়তে এইসমূহ কাম কৰাৰ কোনো ছিষ্টেম নাই। কলেজৰ পৰাই আপোনালোকক ফৰ্ম দিব, সেই ফৰ্মসমূহ ফিল আপ কৰি জমা দিয়াৰ লগে লগেই নিযুত মইনা আঁচনিৰ টকা আপোনালোকে নিশ্চয় পাব। যিসকলে নেকি কলেজত পঢ়ি আছে, বিশেষকৈ ছাত্ৰীসকলক এই নিযুত মইনা আঁচনিৰ টকা দিয়া হয়, আৰু ছাত্ৰীসকলে যদি কলেজত পঢ়ে তেনেহ'লে এই নিযুত মইনা আঁচনিৰ টকা নিশ্চয় পাব। আৰু এই টকা অক্টোবৰ মাহৰ পৰা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো এটা বিশেষ খবৰ। নৱেম্বৰ মাহৰ পৰা চাউলৰ লগতে এতিয়া সুলভ মূল্যৰ দোকানত দাইল পাব, নিমখো পাব, চেনিও পাব, আৰু কম দামত দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। এতিয়া কেৱল নৱেম্বৰ মাহৰ পৰা আপোনালোকে চাউলেই নাপায়, চাউলৰ লগত দাইলো পাব, নিমখো পাব, লগতে চেনিও পাব। এই কথা ঘোষণা কৰে নলবাৰীত যেতিয়া লাখপতি বাইদেউ আঁচনিৰ টকা দিছে, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে, বা আগতেও তেওঁ কৈছে যে নৱেম্বৰ মাহৰ পৰাই সুলভ মূল্যৰ দোকানত আপোনালোকে চাউলৰ লগতে নিমখ, চেনি আৰু দাইলো পাব। পৰৱৰ্তী আঁচনিটো হ'ল অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে। যিসকলৰ নেকি অৰুণোদয় আঁচনি আছে সেইসকলে যদি জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে আৰু আপুনি অৰুণোদয় হিতাধিকাৰী হয়, তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টত আৰু 250 টকাকৈ এক্সট্ৰাকৈ দিয়া হ'ব। আপুনি 1250 টকা অৰুণোদয় আঁচনিৰ পাব, লগতে গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ চৰকাৰৰ তৰফৰ পৰা আপোনালোকক আৰু 250 টকা দিয়া হ'ব। অৰ্থাৎ 1250 আৰু 250 মিলাই আপোনালোকক 1500কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাব, যদি আপোনালোকে গেছ চিলিণ্ডাৰ ক্ৰয় কৰে জানুৱাৰী মাহৰ পৰা। তো এইসমূহ আঁচনি 2025 আৰু 26 চনৰ ভিতৰতে চৰকাৰে মুকলি কৰিব। নতুন পুৰণি বহুকেইটা আঁচনি চৰকাৰে মুকলি কৰিবলৈ গৈ আছে। আপোনালোকে এইসমূহ আঁচনি পাবলৈ হ'লে মই যিখিনি কৈছোঁ সেইখিনি কৰিলে আপোনালোকে নিশ্চয় আঁচনিসমূহ পাব। নিযুত মইনা আঁচনি হওক, বা মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী হওক, বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হওক, বা নৱেম্বৰ মাহৰ পৰা যদি আপুনি সুলভ মূল্যৰ দোকানৰ পৰা চাউল বা নিমখ ল'ব বিচাৰে তেনেহ'লে কম দামত আপোনালোকে ল'ব পাৰিব। তো চৰকাৰী এই আঁচনিসমূহৰ খবৰ পাই আপোনালোকৰ তাত কেনেকুৱা লাগিল কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোত এতিয়া এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।